এই চৰকাৰত থকা মন্ত্ৰীসকল যে এসময়ত ছাত্ৰ আছিলে, এইসকল শিক্ষকে যে আমাক এই অৱস্থালৈকে অনাত সহায় কৰিছে, এই কথাটো মন্ত্ৰী হৈ পেলাই ৰঙা লাইটৰ শব্দৰ আৱাজত শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি থাকি লোৱা আৰামৰ পৰিস্থিতিত তেওঁলোকে হয়তো পাহৰি গ'ল যে তেওঁলোকো ছাত্ৰ আছে। সেইকাৰণে মই ভাবিম যে চৰকাৰে নিজক অহংকাৰ ত্যাগ কৰক। ক্ষমতা স্থায়ী নহয়, শিক্ষকসকল কিন্তু স্থায়ী, আৰু আশীৰ্বাদ আৰু অভিশাপ দুয়োটা স্থায়ী। যদি আপুনি আশীৰ্বাদ ল'ব পাৰে সেয়াও থাকি যাব, যদি অভিশাপ লয় সেয়া থাকি যাব। সেইকাৰণে ক্ষমতা স্থায়ী বুলি ভাবিব নালাগে। কেনেকৈ আমি গুৰুৰ পৰা আশীৰ্বাদ ল'ম, যিটো শাস্ত্ৰত কৈছে যে গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, এই গুৰুক আমি আশীৰ্বাদৰ যিটো তেওঁলোকৰ শক্তি, সেই শক্তিটোক আমি অনুভৱ কৰিব লাগে।